কষ্ট পাইছোঁ মোক ভগৱানে মাৰি নিবলৈ দিয়ক হে প্ৰভু ভগৱানে মাৰি নিয়ক বাইদেউ ভগা টিং আছে নেকি বটল ভগা টিং বটল বাইদেউ ভগা টিং বটল বাইদেউ ভগা টিং দাদা আছে নেকি বটল নমস্কাৰ দেৰগাঁও দাৰি প্ৰতিজন দৰ্শকক মই মাধুৰ্য বৰাই স্বাগতম জনাইছোঁ বিশেষকৈ আমি বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও গণপুখুৰী জুগুনীয়া গাঁৱত এইকাৰণে উপস্থিত আছোঁ বাবুল বৰা নামৰ এগৰাকী দৰিদ্ৰ ব্যক্তি তেওঁ ভগা টিঙৰ কাৰবাৰ কৰি যেন তেনে দুবলা দুমুঠি খাই জীয়াই আছে হয় তেখেতৰ পত্নী আজি এমাহ দিনৰ পৰা শয্যাগত অৱস্থাত আছে তেখেতৰ শৰীৰৰ অংগ খণ্ড বিসংগকে ছিগি যোৱা দেখা গৈছে ইমান এটা দুখৰ অৱস্থা তেওঁ বিচনাত মৃত্যুৰ সৈতে তিল তিলকৈ কক বকাই আছে এগৰাকী মাতৃ আপোনালোকে দেখিছে এই মহিলাগৰাকী আজি এমাহে বিচনাত এনেকৈ শয্যাগত অৱস্থাত পৰি আছে কোনো চিকিৎসা নাই বিশেষকৈ পৰিয়ালটো ধনৰ অভাৱ দুবেলা দুমুঠি খাই কোনোমতে জীয়াই আছে আৰু মাতৃগৰাকী বিচনাত চট ফটাই আছে তেখেতৰ স্বামী আৰু তেখেতৰ সন্তানে একো কৰিব পৰা নাই কিয়নো তেওঁলোকৰ ওচৰত ধন নাই হয় এগৰাকী মাতৃ এনেকৈ তিল তিলকৈ বিচনাত মৃত্যুৰ সৈতে যুঁজি থকাটো আচলতে এটা কৰুণ দৃশ্য আমি ভাষাৰে বুজাব নোৱাৰোঁ আমি এই দৃশ্য অসমবাসী ৰাইজলৈ আগবঢ়াই দিছোঁ আপোনালোকে যিমান পাৰে পৰিয়ালটোক সহায় কৰক ভিডিঅ'টো যিমান পাৰে মুখ্যমন্ত্ৰীলৈ শ্বেয়াৰ কৰক হেছটেগ লিখক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাতে এইগৰাকী মাতৃয়ে এটা নতুন জীৱন পায় এইগৰাকী হৈছে বাবুল বৰা অতি দুখৰ এটা পৰিৱেশ আমাৰ সতীৰ্থই দেখাইছে এখন ভগা টিঙৰ চাইকেল চলাই কোনোমতে প্লাষ্টিকৰ লোহাৰ সামগ্ৰী কৰি যেন তেনে পৰিয়ালটো পোহপাল কৰি আছিল তেখেতৰ পত্নী আজি এমাহ দিন ধৰি শয্যাগত অৱস্থাত আছে তেখেতৰ শৰীৰৰ ভৰি অংশৰ পৰা মাংস গেলি আহিছে ইমান এটা দুখৰ আৰু কৰুণ অৱস্থা তেখেতে পত্নীক চিকিৎসা কৰিব পৰা নাই কাৰণ তেখেতৰ হাতত ধনৰ অভাৱ আজি পত্নী বিচনাত তিল তিলকৈ পৰি থাকি মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে এজন ব্যক্তিয়ে নিজৰ পত্নীৰ চিকিৎসা কৰিব পৰা নাই কেৱল ধনৰ অভাৱত ইয়াতকে লাজৰ কথা নাই মানৱীয়তাক জোকাৰি যোৱা এটা ঘটনা এইজন ব্যক্তি আমাৰ সতীৰ্থক অকণমান আগবাঢ়ি আনিবলৈ অনুৰোধ জনাইছোঁ এখন ভগা চাইকেলকে সাৰথি হিচাপে লৈ দিনটো ওলাই যায় আৰু যি পায় প্লাষ্টিকৰ সামগ্ৰী ভগা চিগা যি পায় তাকে বিক্ৰী কৰি দুবেলা দুমুঠি খায় কিন্তু তেওঁৰ পত্নীৰ যিটো এটা আকস্মিক অসুখৰ ফলত পৰিয়ালটো একদম ভাগি গৈছে তেওঁ ঘৰৰ উৰুষা পজাটোৰ বাহিৰে তেওঁ মাটি সম্পত্তি একো নাই হয় এটা আপুনি কেনেকে চলি আছে মই চাই ৰিক্সা চলাই যেনে তেনে দুবেলা দুমুঠি জীৱিকা নিৰ্বাহ কৰি আছো এইখনে আশ্ৰয় এইখনে মই আশ্ৰয় এইখনে পৰা মই গোটেই দুজনী ছোৱালী বিয়াই দিলো এটা ল'ৰা আৰু মাইকী মানে এতিয়া আপোনাৰ যিটো বেমাৰ হৈছে গুৱাহাটী ডিব্ৰুগড় গোটেই ঘূৰালো ইয়াত মানে উন্নত চিকিৎসা নাই বাহিৰলৈ পঠিয়াইছে কেইটকা উপাৰ্জন কৰে এখনত মই ডেইলি ছাৰ 200-300 টকা 200-300 টকাহে পায় 200-300 টকাহে পাওঁ এতিয়া আপোনাৰ পত্নী কি হৈছে ভৰিটো মানে সিডাল ব্লক হৈ গ'ল ব্লক হৈ যোৱাৰ পিছত এতিয়া সিডাল বাহিৰলৈ ডাক্তৰে ৰেফাৰ কৰিছে বাহিৰলৈ নিবলৈ মোৰ ইমান 6-7 লাখ টকা নাই গতিকে মোক মুখ্যমন্ত্ৰী চাওক মই অনুৰোধ জনাইছোঁ মাইকী মানুহজনী অতি সোনকালে আৰোগ্য কৰি দিয়ক দিলে ল'ৰা ছোৱালীকেইটাক ভৱিষ্যতে ভাত এমুঠি যাতে দিব পাৰে আৰু অসমৰ ৰাইজক দল সংগঠন সকলোকে মই কৰজোৰে অনুৰোধ কৰিছোঁ মোৰ মাইকীজনীক যাতে অকণমান সা শুশ্ৰূষা কৰি ভাল কৰি দিয়ে এই প্ৰাৰ্থনা বহুত কষ্ট পাই আছে বহুত কষ্ট পাই আছে আজি আপোনাৰ ভৰিটো ইমান গেলি গৈছে আৰু উপায় নাইকিয়া মই ক'লৈ দিম এতিয়া কি কৰিম ক'লৈ যাম মই টোপনি নাই ৰাতি খোৱা বোৱা খেলি মেলি কোনফালে কি কৰোঁ মানে মাথাই মোৰ কাম নকৰে ছাৰ পাৰিলে যেনে তেনে মোক আপোনালোকে উদ্ধাৰ কৰক আৰু মানে এইটো বাহিৰলৈ দিব লাগিব মই এতিয়া বাহিৰলৈ নিব লাগিব গতিকে অসমত কামেই নাই বাহিৰলৈ নিবলৈ মোৰ হাতত ইমান পইচা নাই নহয় আপোনাৰ পত্নীৰ ভৰিৰ তলৰ পৰা সম্পূৰ্ণ অংশ অৱশ হৈ আহিছে বা গেলি আহিছে আপুনি কিন্তু স্বামী হিচাপে চাই আছে একো কৰিব পৰা নাই মই একো কৰিব পৰা নাই মোৰ হাতত পইচা নাই ইমান পইচা নাই নহয় আমি 200-300 ডেইলি পাওঁ পইচা ইমানটো পইচা লৈ পেলাই মই কোনফালে কি কৰোঁ মাইকী মানুহ চটপটাই আছে মাইকী মানে বিচনাত আজি এমাহ চটপটাই আছে ৰাতিও নুশুৱে দিনতো নুশুৱে গতিকে এতিয়া মোক আৰু ৰাইজে উদ্ধাৰ কৰক আৰু আমাৰ অসমৰ সহৃদয়মান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতক আপুনি কি অনুৰোধ জনাব তেখেতে আমি দেখোঁ বিভিন্ন এনেকুৱা দৰিদ্ৰ পৰিয়ালৰ প্ৰতি কিন্তু চকু মেলি চাই তেখেতে নিজে যোগাযোগ কৰে তেখেতক মামাক কি অনুৰোধ জনাব মই মুখ্যমন্ত্ৰী CM ছাৰক অনুৰোধ জনাইছোঁ যাতে মোৰ পৰিবাৰক ভাল কৰি দিয়ে মুখ্যমন্ত্ৰী ছাৰ বহুত মানুহক দিছে কোৱা শুনিছোঁ আমি এতিয়া বিজেপি মানুহ মুখ্যমন্ত্ৰী ছাৰ মানুহ এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ ঘৰৰ মানুহক যদি নাচায় আৰু কোনে চাব সেইকাৰণে মুখ্যমন্ত্ৰী ছাৰে আমাক নিজৰ বুলি উদ্ধাৰ কৰিব লাগে মুখ্যমন্ত্ৰী ছাৰ মই ভৰিত ধৰিছোঁ আৰু প্ৰাৰ্থনা জনাইছোঁ হয় এটা কৰুণ দৃশ্য তেখেতৰ এইখন বাহন লৈয়ে তেখেতৰ পত্নীৰ চিকিৎসাৰ কাৰণে হাবাথুৰি খাইছে বাবুল বৰা নামৰ এই ব্যক্তিজনে
তেখেতৰ পত্নী আজি এমাহ দিনে বিচনাত শয্যাগত অৱস্থাত আছে। এটা কৰুণ দৃশ্য আমি কাষৰটো স্ক্ৰীনত তেখেতৰ পত্নীৰ দৃশ্যাংশ দেখাই আছো। আমাৰ সতীৰ্থই দেখাব তেখেতৰ পত্নী তিল তিলকৈ মৃত্যুৰ সৈতে যুঁজি আছে। তেওঁ কিন্তু চিকিৎসাৰ কাৰণে ধনৰ অভাৱ। নমস্কাৰ। মই আজি এমাহমানৰ আগত মই কাপোৰ ধুবলৈ গৈছিলোঁ পুখুৰীত। কাপোৰ ধুবলৈ যাওঁতে অকণমান ইকণ ধুবলৈ লওঁতে ভৰিকেইটা জিনজিননি মাৰি ধৰিলে। আহি পেলাই ঘৰ পালোহি। বোৱাৰীজনীক ক'লোঁ মোক কিবা এটা হৈছে, মোক শুবলৈ দে। তাই মোক শুবলৈ দিলে। তাৰপিছত সেইটোকে লেচু লৈ মোৰ এই গতি এই অৱস্থা হ'ল। তাকে মই চিএমক কৈছোঁ, অনুৰোধ জনাইছোঁ, মোৰ যেনে তেনে মোৰ জীৱনটো এফাল আছে এফালহে গৈছে। কষ্ট মানে মই ভীষণ কষ্ট, আপোনাক মই বুজাব নোৱাৰো। মোৰ ভৰি এতিয়া এইটো ভৰি কামেই নাই। এইটো ভৰি এয়া দেখিছে আপোনালোকক। মইনো কি বুজাই দিম আৰু। তাকে আপোনালোকেও যদি সহায় সাৰথি কৰিব পাৰে, চিএমো যদি কয় আৰু মই যিমান জীয়াই থাকিবলৈ আশা কৰিছোঁ। যদি মোক কোনো এষাৰ সংগ কৰে আৰু তেতিয়াহ'লে মই আৰু বিদায়হে লৈছোঁ আৰু এই পৃথিৱীৰ পৰা। আমি পোনে পোনে তেখেতৰ পুত্ৰ আছে, অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছো। পুত্ৰৰ লগত কথা পাতিম। তোমাৰ মাৰ কি হৈছে গোটেই কথাখিনি কোৱাচোন। আমাৰ মাৰ মানে কঁকালৰ শিৰ এডাল ব্লক হৈ আছে বুলি কৈছে ডক্টৰে। এই শিৰডাল মানে আমাৰ অসমত খুলিব পৰা নাই, সেইটো কাৰণে আমাক বাহিৰত পঠিয়াইছে। বাহিৰত পঠিয়াইছে মানে আমাক বহুত টকা প্ৰয়োজন, মানে 6 পৰা 7 লাখ টকা। সেই পইচাটো মানে আমাৰ হাতত নাই এতিয়া। আমি বহুত দুখীয়া ঘৰৰ মানুহ। মই ডেইলি হাজিৰা কৰি খাই থকা মানুহ। তাৰপৰা দেউতাই ৰিক্সা চলায়। এতিয়া সেইটো ৰাইজকে আৰু সুধিছো। মাৰ মাংসবোৰ ছিগি গৈছে কিন্তু ভৰিৰ পৰা। মাংসবোৰ খহি গৈছে আপোনাৰ। খহি গৈছে। আৰু কি কি সমস্যা? পোক পৰিছে নেকি? পোকো অলপ পৰিছে। মই অলপ চাফ চিকুণ কৰি আছো বাৰু। ড্ৰেছিং কৰি থাকিব লাগিব। মানে আমি দেখিছো যে মাতৃগৰাকী আপোনাৰ বিচনাত চট ফটাই আছে কিন্তু। বিষত মানে আপোনাৰ শুব পৰা নাই। তথাপি আপোনালোকে চিকিৎসা কৰিব পৰা নাই পইচাৰ বাবদ চিকিৎসা কৰিব পৰা নাই। ডাক্তৰে কি কৈছে এতিয়া? ডাক্তৰে কৈছে বাহিৰত লৈ যোৱা ভাল চিকিৎসা কৰিবলৈ। বাহিৰত লৈ গ'লে ভাল হ'ব। এনেকে মাতৃক চাগে নিজৰ চকুৰ আগত তিল তিলকৈ দেখি বহুত বেয়া লাগিছে। উপায়ো নাই, দুখীয়া ঘৰৰ মানুহ, পইচাও নাই আৰু মাটিও নাই বিকিবলৈ। ঘৰটোৱে আৰু বেলেগ নাই। তেনেকুৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেখেতক কি অনুৰোধ জনাব আমাৰ মাধ্যমে পোনে পোনে? মামা আমাক অলপ সহায় কৰক। আমাক বহুত সহায় প্ৰয়োজন হৈছে আৰু ৰাইজকো কৈছো মাক ভাল কৰি দিয়ক, সেইটোৱে অনুৰোধ। আমি যিমানখিনি পাইছো ওচৰ চুবুৰীয়া হৈ তেওঁলোকক সহায় সহযোগ কৰি আছো। গতিকে তেওঁলোকৰ আৰ্থিক অৱস্থাটো বহুত বেয়া। দেখিছে, শুনিছে, আপোনাক কৈছে। তেওঁ দিন হাজিৰা কৰে ল'ৰাটোৱে। বাপেকে ৰিক্সা এখন চলাই ভঙা টিং গোটাই মেলি হেৰি কৰে। তেওঁলোকে এতিয়া উন্নত চিকিৎসাৰ কাৰণে নিবলৈ তেওঁলোক অসমৰ্থ। হয়, তেওঁলোকৰ অৱস্থাটো একেবাৰে বেয়া। মই অসমবাসী ৰাইজক এটাই অনুৰোধ কৰোঁ, যাতে তেওঁলোকে অসমবাসী ৰাইজে অকণমান সহায় কৰে। আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো ওচৰত প্ৰাৰ্থনা জনাওঁ, তেওঁ যাতে এই বিষয়ে অকণমান গুৰুত্ব সহকাৰে লয়। পৰিয়ালৰ লোকসকলে, গাঁৱৰ লোকসকলে যিমান পাৰে চেষ্টা কৰিলে, কিন্তু তেখেতৰ কেইবা লাখ টকাৰ ধনৰ খৰচ হ'ব। কাৰণ তেখেতৰ চিকিৎসাটো যথেষ্ট ব্যয়বহুল আৰু চিকিৎসাটো কৰিব লাগিব অসমৰ বাহিৰত। সেইকাৰণে তেখেতে অসমৰ হৃদয়বান মুখ্যমন্ত্ৰী, দেৰগাঁও স্থানীয় বিধায়ক মৃদুল দত্ত ডাঙৰীয়া লগতে দল সংগঠন সদাশয় ব্যক্তিসকলক অনুৰোধ জনাইছে, যি পাৰে পৰিয়ালটোক সহায় কৰক। 1 টকা দিয়ক, 10 টকা দিয়ক, যি পাৰে আপোনালোকে সহায় কৰক। তেওঁলোকৰ বেংক স্কেনাৰ দি দিম। আজিৰ দিনত ইমান এটা দুখৰ অৱস্থা, এখন ভগা টিঙৰ চাইকেল লৈ তেওঁ 200 বা 300 টকা দিনটোত উপাৰ্জন কৰে। সেই পইচাই তেওঁ দুবেলা দুমুঠি ভাত খাবলৈও চিন্তা কৰে। সেই পইচাই তেওঁ ল'ৰা ছোৱালী পোহপাল দিবলৈও চিন্তা কৰে। সেই পইচাই তেওঁ পত্নীৰ চিকিৎসাৰ কাৰণেও চিন্তা কৰে। এই ব্যক্তিজনে আজি যিটো মূল্য বৃদ্ধিৰ যুগ, আজি যিটো যান্ত্ৰিকতাৰ যুগ, সেই যুগত এজন ব্যক্তিয়ে লাখ টকীয়া চিকিৎসা কেনেকে কৰিব নিজৰ পত্নীৰ? ভাগি গৈছে এই ব্যক্তিজন, জুৰুলা হৈ পৰিছে ব্যক্তিজন। আমিও অনুৰোধ কৰিছো আপোনালোকৰ প্ৰতিজন অসমীয়া, অসমৰ 3,60,00,000 ব্যক্তিক কৰজোৰে অনুৰোধ কৰিছো, আপোনালোকে যি পাৰে পৰিয়ালটোক সহায় কৰক আৰু মাতৃগৰাকীক সুস্থ কৰি তুলিব লাগিব। সেয়া দায়িত্ব আপোনাৰ, কাৰণ তেখেতে চিকিৎসা কৰি মাতৃগৰাকীক সুস্থ কৰি তুলিব নোৱাৰে। তেতিয়াহ'লে আপোনাৰ ওচৰলৈ আমি ভিডিঅ'টো আগবঢ়াই দিলো, যিমান পাৰে আপোনালোকে সহায় কৰক।